মনে হৈ যাবনে? গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি পুৱাৰ ভাগত মাছ ল'লোঁ। মাছ মানে কান্দুলি মাছ। কান্দুলি মাছৰ লগত আজি আকৌ ফুলকবিৰ সৈতে জোল বনাম বুলি ভাবিছোঁ। কেনে লাগে বাৰু খাই বাৰু? নিশ্চয় চাগে ভাল লাগিব। প্ৰথমতে মই ফুলকবি আৰু আলু ধুনীয়াকৈ বইল কৰিলোঁ। তাৰপিছত ধুনীয়াকৈ এয়া মাছকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মাছকেইডোখৰ মই আঁতৰাই দিয়া নাই সম্পূৰ্ণকৈ, তাতে মই বিলাহী দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ। আকৌ এইফালে ভাজি আছোঁ কিন্তু বৰালি মাছ যিহেতু ল'ৰাৰ প্ৰিয়, সেয়েহেতু তাৰ কাৰণে ভাজি আছোঁ বৰালি। আৰু এয়া আমাৰ মাছৰ আঞ্জাখন প্ৰায় হৈয়ে গ'ল। ইয়াতে মই দিম এতিয়া বইল কৰি থোৱা ফুলকবি। আৰু আপোনালোকে কেনেধৰণে বনায় জনাবচোন দেই। মই কিন্তু কেতিয়াবা এনেধৰণেই বনাওঁ। এয়া হৈ গ'ল আৰু ইয়াতে মই দি দিলোঁ এতিয়া এয়া বইল কৰি থোৱা ফুলকবি আৰু আলুখিনি। তেতিয়াহ'লে আজিৰ ভাত সাজ ৰেডি কৰোঁ আৰু এয়া হৈ গ'ল। তেতিয়াহ'লে আজিৰ ভিডিঅ' ইমানেই। বাই বাই।